হেল্ল' গাইজ তো মই গৌৰী মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো গাইজ কালি আছিলে আমাৰ মানে ৱৰ্কশ্বপৰ লাষ্ট ডে মই আপোনালোকক ভিডিঅ'টো জনাইছোঁ আৰু আজি হ'ল ফাইনেল ডে তো এইটো মডেলিং এক্টিং কৰিম সেইকাৰণে ফাৰ্ষ্ট আছিল মডেলিঙৰ সেইকাৰণে মডেলিঙৰ ড্ৰেছ পিন্ধি ওলাই মেলি গ'লোঁ গাড়ীত কাৰণে ৰখি আছোঁ আৰু গাইজ এইটো হ'ল মোৰ ফাইনেল লুক কাপোৰযোৰ বায়ে পিন্ধাই দিছে আৰু মেকআপটো মই নিজেই কৰিছোঁ বাৰু কিন্তু কেনেকুৱা হৈছে মই নাজানো ফাৰ্ষ্ট টাইম কৰিছোঁ যিহেতু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট এটা কৰি জনাব দেই গোটেই মোৰ ড্ৰেছটো তাৰপিছত বাপুজী ভৱনত হৈ আছে যিটো আপোনালোকে আৰু এইটো হ'ল মোৰ ছাবস্ক্ৰাইবাৰ সেইদিনাখনেই কৈছিলে বাৰু তাৰপিছত ভিডিঅ' কৰা নহ'ল আমাৰ ইয়াৰে হয় মই সেইদিনাখনেই প্ৰথম চিনি পাইছোঁ তো ভিডিঅ'খিনি এতিয়া আপোনালোকে চাওক ধুনীয়াকৈ পৰিচয়টো দি দিয়া তোমাৰ শুভ সন্ধ্যা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী লগতে ইয়াত উপস্থিত থকা সমূহ ৰাইজ মই বিশ্বনাথ জিলাৰ জীয়ৰী গৌৰী দেৱী মই একাদশ শ্ৰেণীৰ ছাত্ৰী আৰু মোৰ অভিৰুচি সৌন্দৰ্য চৰ্চা কৰা আৰু অভিনয় কৰা ধন্যবাদ থেংক ইউ কেনেকুৱা হৈছে নাজানো কিন্তু মই বহুত সুখী যে মই ইমান ডাঙৰ এখন মঞ্চত সকলোৰে সন্মুখত ইমান ভাল মঞ্চ এখনত এইখন সক্ষম হৈছোঁ মই আৰু তাত উপস্থিত আছিল আমাৰ ৰাজ ছাৰ আৰু অভিজিত ছাৰ যিয়ে আমাক শিকাইছিলে আপোনালোকে চিনি পায় আৰু এইটো সুযোগ অৰ্পণ দাই দিছে বহুত থেংক ইউ সকলোকে বহুত ধন্যবাদ আৰু মোৰ নেক্সট ভিডিঅ'লৈ পাম দেই বাই বাই এতিয়ালৈ